বিজেপিৰ দখলত নাৰায়ণপুৰ বিধ্বস্ত কংগ্ৰেছ ভূপেন বৰাৰ ঘৰত ৰাইজে এঘৰীয়া কৰিলে কংগ্ৰেছক নাৰায়ণপুৰৰ 4খন জিলা পৰিষদৰ লগতে আঞ্চলিক পঞ্চায়ত বিজেপিৰ দখলত আহিছে। এইলৈ বিজেপিৰ শিবিৰত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। সোমবাৰে ভোট গণনা অন্ত হোৱা নাৰায়ণপুৰৰ জিলা পৰিষদৰ অন্তৰ্গত খেৰাজখাটত মনালিছা বৰুৱা, নাৰায়ণপুৰত দেৱযানী হাজৰিকা, ধলপুৰ শিমলুগুৰিত মানৱ দাসে কংগ্ৰেছ প্ৰাৰ্থীক হৰুৱাই বিজয় সাব্যস্ত কৰে। আঞ্চলিক পঞ্চায়তৰ সদস্যৰ ভিতৰত ভোলাবৰী গাঁও পঞ্চায়তৰ বিজেপিৰ লক্ষী ভূঞা, দ্ৰুপাং গৰুবন্ধা পঞ্চায়তৰ বিজেপিৰ সংগীতা গগৈ, পথালি পাহাৰ পঞ্চায়তৰ বিজেপিৰ দিলীপ শইকীয়া, নাৰায়ণপুৰত বিজেপিৰ ৰিংকু হাজৰিকা, পিছলাত বিজেপিৰ দিব্যজ্যোতি হাজৰিকা, পানবাৰীত বিজেপিৰ তৰামাই দেউৰী, জামুগুৰিত বিজেপিৰ চন্দ্ৰকান্ত পেগু আৰু ধলপুৰত বিজেপিৰ দীপিকা দাস শইকীয়া বিজয়ী হয়। কংগ্ৰেছ প্ৰাৰ্থীক ধূলিসাৎ কৰি বিজয়ী সাব্যস্ত হোৱাত বিজেপিৰ শিবিৰত ব্যাপক উৎসাহ দেখা পোৱা গৈছে। আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ ভোলাবৰী গাঁও পঞ্চায়তবাসী সকলো ৰাইজে যিদৰে বিপুল উৎসাহে আমাক ভোট দি জয়যুক্ত কৰিলে, ৰাইজৰ সেৱা কৰিবলৈ আমাক আগবঢ়াই দিলে, তাৰ কাৰণে মই সকলো ৰাইজলৈকৈ মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱাৰ ৰিপৰ্ট, অসম আদিত্য।